নমস্কাৰ মই অমৃতা গগৈ আপোনালোকে চাই আছে অসমৰ আটাইতকৈ জনপ্ৰিয় ইউটিউব চেনেল SMS Picture আৰু ডোন্ট ফৰগেট টু লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব এণ্ড প্ৰেছ দ্য বেল আইকন থ্যাংক ইউ অমৃতা যদি ফ্যাশন বুলি উঠা তুমি কি কেনেকুৱা ফ্যাশন ভাল পোৱা যেটো টাইমত যেনেকুৱা হয় ফ্যাশন বুলি ক'বলৈ হেয়াৰ ষ্টাইল কেনেকুৱা ভাল পোৱা বা ড্ৰেছ কাৰ্ল হেয়াৰ মোৰ এনি টাইম মোৰ কাৰ্ল হেয়াৰ মই বিৰাট ভাল পাওঁ মানে কাৰ্লে হ'ব লাগে মই ষ্ট্ৰেট হেয়াৰ মই প্ৰিফাৰ নকৰোঁ মোৰ ফেচটোৰ লগত শ্বুট নকৰে একচুৱেলি কাৰ্ল হেয়াৰ একদম মিনিমাম মেকআপ নকৰিলেতো আৰু ভাল পাওঁ কিবা কৰিব নলগা হ'লে মিনিমাম মেকআপ আৰু মোৰ মা আৰু ভণ্টিৰ মতে মই বহুত ডাঙৰ জহুত এটা কাৰণ মই যি পাওঁ তাকে পিন্ধি ওলাই গুচি যাওঁ কাৰণ মোৰ কি হয় জানানে শুটিংতো গৈ মেকআপেই ল'ম শুটিংতো গৈ পেলাই চুলিৰ ষ্টাইলেই কৰিম এটলিষ্ট ইয়াৰ পৰা শুটিঙলৈকে যোৱা সময়খিনি মই মানে কি ভাল পাওঁ শুটিঙলৈ যাওঁতে স্লিপাৰ এযোৰ এনেই জিন্স এটা বা এনেই নৰ্মেল ট্ৰাউজাৰ এটা টি চাৰ্ট এটা সেইটো মানে বিৰাট কমফৰ্টেবল পাওঁ মই মাহঁতে মানে মোক কয় তই এনেকৈ য'তে ত'তে কিয় আৰু হৈছে ৰিগ্ৰেটো হয় আকৌ দেই কেতিয়াবা ক'ৰবাত ধৰা শ্বপিং টপিং কৰিব গ'লোঁ কোনোবাই আহি মাতে ন আপুনি অমুক ন এইটো কোৱাৰ লগে লগে মোৰ মানে এনেকুৱা হৈছে মই কিয় আহিলোঁ এনেকৈ সেইটো সময়তে চিন্তা কৰোঁ কিন্তু পিছদিনা মই আকৌ তেনেকৈ ওলাই যাওঁ কাৰণ বেছিভাগ সময় দেখোন কাৰণ তুমি নিজেও কৈছা যে মই বেছিভাগ সময় কামতেই ব্যস্ত থাকোঁ কামত ব্যস্ত থকা সময়খিনিতো আমি মেকআপ ল'বই লাগিব তোমাৰ কষ্টিউম পিন্ধিবই লাগিব তো তাতকৈ যিখিনি সময় এনেই থাকোঁ সেইখিনি সময় মই প্ৰিফাৰ কৰোঁ আৰু একদম ফ্ৰীলি থকাটো এতিয়া মই তোমাক অমৃতা আমাৰ ফানি ৰাউণ্ড আছে ফানি মানে তোমাক কেইগৰাকীমান ব্যক্তিৰ নাম ক'ম চেলিব্ৰিটি বা তোমাৰ কো আৰ্টিষ্ট বা তেনেকুৱা টাইপৰ বা আমাৰ অসমৰ শিল্পী সেই কেইগৰাকী সেই কেৰেক্টাৰটো হৈ যদি ৰাতিপুৱা শুই উঠা তুমি প্ৰথম কি কৰিবা তুমি ফানি টাইপৰ যদি এনচাৰ মানে মই হয় নহয় মই যদি তেওঁ হয় ৰাতিপুৱা শুই উঠিছা প্ৰথম কি কৰিবা প্ৰথম আমিৰ খান শুই উঠিছে আমিৰ খান শুই উঠি দেখিছে আমিৰ খান নিশ্চয় পাৰফেকশ্যন আমিৰ খানে অলপ দিনৰ পৰা নাক ফুলি এটা পিন্ধি আছে এইটো মোৰ ভাল লগা নাই এইটো মই খুলি থ'ম মই ভাল পোৱা নাই প্ৰস্তুতি পৰাশৰ তোমাক কিছুমানে মোক সিদিনা কৈছে অমৃতা ইজ নেক্সট প্ৰস্তুতি পৰাশৰ থেংক ইউ মানে এইটোতকৈ ডাঙৰ কমপ্লিমেণ্ট একো হ'বই নোৱাৰে আৰু প্ৰস্তুতি বা মই জানো যে প্ৰস্তুতি বাই মানে মই ৰিচেণ্টলি যিহেতু শ্বুটিঙত প্ৰস্তুতি বাক লগ পালোঁ প্ৰস্তুতি বা মানে একদম ছোৱালীজনীলৈ অবচেছড প্ৰস্তুতি বাই বহুত দূৰৰ পৰা থিয়েটাৰ কৰি ৰাতি গুচি আহে ছোৱালীজনী পাবৰ কাৰণে তো মই ভাবোঁ যে প্ৰস্তুতি বাই এইটোৱে কৰে প্ৰস্তুতি বাই ৰাতিপুৱা শুই উঠিয়ে হিয়াক চুমা খাব তো মই সেইটোৱে কৰিম ৰবিদা ৰাতিপুৱা শুই উঠিয়ে দুইটা বাচ্চা ৰবিদাৰ টুইনছ আছে যিহেতু দুইটা বাচ্চা এফালে এটা লৈ পেলাই ধেমালি কৰিব এণ্ড ডেফিনেটলি ৰবিদাৰ বাচ্চা দুটা ইমান কিউট হৈ আছে তুমি কি কৰিবা নহয় ৰবিদা উঠিলে সেইটোৱে কৰিম ন কাৰণ মই ইমাজিন কৰিছোঁ যে ৰবিদা উঠিলে কি কৰিব ময়ো সেইটোৱে কৰিব লাগিব ন গতিকে মই সেইটোৱে কৰিম তুমি বেলেগো কৰিব পাৰা ৰবিদা যি কৰে সেইটোৱে কৰিবা তুমি মেবি ৰবিদাই 500 পুশ আপ মাৰে মই মাৰিব নোৱাৰিম নহয় সেইকাৰণে নকৰোঁ ভাই মই ৰবিদা হৈ গ'লেও নোৱাৰোঁ 500 পুশ আপ তুমি ধেমালি পাইছা ৰবিদা 500 পুশ আপ একেবাৰতে মাৰে গম পোৱা ৰবিদা হৈ গ'লে মই এটা কাম কৰিম পিঠিত দুইটা বাচ্চা বহুৱাই লৈ পেলাই তাৰপিছত মই 500 মান পুশ আপ মাৰি দিম ৰবিদাই পাৰিব তাৰপিছত মিষ্টাৰ ৰাজকুমাৰ অকণমান ভাল মানুহ হ'বলৈ চেষ্টা কৰিম ফটোৱা চিনেমা বনোৱাৰ চিন্তাটো মূৰৰ পৰা উলিয়াই দিম ৰাজকুমাৰ দাৰ ফেন আছে কিন্তু ৰাজকুমাৰ দাৰ ফেন থাকিল বুলি তেওঁ আমাৰ চিনেমাৰ এনেকুৱা এটা অৱস্থা কৰি পেলাইছে প্লিজ ঋতিক ৰোশন যদি মই ঋতিক ৰোশন হৈ মানে আকৌ হওঁ I'll go back to Suzanne কাৰণ তেওঁলোকৰ পেয়াৰটো মোৰ খুব ভাল লাগিছিলে তো সেইটো মই মানে নাজানো তেওঁলোকৰ পাৰ্চনেল কিবা প্যাচ আপ অবভিয়াছলি উৎপল দা ৰাতিপুৱা শুই উঠিয়েই আইনাখনত চাই মানে ৰাতিপুৱা শুই উঠিম আইনাখনত চাম তুমি কোই হক নেই বনতা কি তুম ইতনি খুবসূরত দেখো I mean sorry not খুবসূরত handsome দেখো এটো কবা নাকি নিজকে নিজে কম মানে ৰাতিপুৱা শুই উঠি আইনাখন চাই কম পাপন ৰাতিপুৱা শুই উঠি ৰিয়াজত লাগি যাম তাৰপিছত কেয়াৰ কে বলিউড এটা আছে নহয় কেয়াৰ কে এইটো শুনা আগতে মই মৰি কিয় নগলো এইটো শুনা আগতে দেই দা নাম্বাৰ 1 গিটিক্স অফ বলিউড তাতকেতো বেটাৰ মই হৈ হার পাম ভাই নালাগে কেয়াৰ কে হার পাব হার নেপালে হ'ল কেয়াৰ কে যদি হৈ থাকো হার নেপালে হৈ যেনেকৈ আছে তেনেকৈ তাৰ টুইটাৰ একাউণ্টটো ব্লক কৰিছে টুইটাৰে তাৰ লাষ্ট দীপিকা পাডুকন দীপিকা পাডুকন হৈ যদি মই হার পাওঁ
মই উইশ কৰিম যাতে আকৌ মই কেতিয়াও অমৃতা গগৈ হৈ সাৰ নাপাওঁ সেইটো হৈ যাতে থাকি যাওঁ গ্ৰেট গ্ৰেট সো থ্যাংক ইউ সো মাচ মোস্ট ওয়েলকাম থ্যাংক ইউ সো মাচ অমৃতা তুমি সোশ্যাল মিডিয়াত কিমান এক্টিভ সোশ্যাল মিডিয়াত মই অলপ ফেসবুক বা ইনষ্টাগ্ৰাম অলপ কম এক্টিভ মই মানে ইমান বেছি এক্টিভ নহয় ইনষ্টা মই ওপেন কৰা আজি কিমান দিন হৈছে 6 মাহ মান হ'ল নেকি 6-7 মাহ আজিকালি ইনষ্টা বহুত ভাল পোৱা হৈছে 6-7 মাহ মান মই ইনষ্টা ষ্টাৰ্ট কৰা হ'ল বাকি মই ফেচবুকত বহুত আগৰ পৰা আছো কিন্তু ফেচবুকটো ইমান বেছি ইউজ কৰা নহয় কাৰণ শুটিংৰ কাৰণে যিবোৰ ঠাইত যাওঁ নেটৱৰ্কটো খুব কম থাকে তথাপিতো আপডেট বিলাক দিবলৈ চেষ্টা কৰি থাকো আৰু মোৰ 2-3টা পেজ বেলেগ বেলেগ মানুহে চলাই থাকে তো তেওঁলোকৰ পৰা মই আপডেটছ বিলাক পাই থাকো কিন্তু মই ইউটিউব চাওঁ ইউটিউব যথেষ্ট চাওঁ ইউটিউবত মানে এটো ইউটিউবত কেনেকুৱা বিলাক মই বেছিভাগ চাওঁ লাইক টিউটৰিয়েল বিলাক চাওঁ যেহেতু মই এক্টিং শিকা নাই কেমেৰাৰ এংগল বিলাক কেনেকুৱা হলে মই কি কৰিব লাগে প্লাস তোমাৰ যেতিয়া কাৰ্ল হেয়াৰ হলে অটোমেটিক্যালি কেনেকুৱা হেয়াৰ ষ্টাইল বনাব পাৰি বা তোমাৰ ধৰা মোৰ হাইটৰ মোৰ ওয়েটৰ কেনেকুৱা ধৰণৰ ড্ৰেছ হলে প্ৰিফাৰেবল হয় এই তেনেকুৱা টিউটৰিয়েল বিলাক চাই থাকো ইউটিউবত আৰু তোমাৰ ভৱিষ্যতে বলিউড যোৱাৰ ৰাহি আছে নাই মোৰ অসমতে কাম কৰাৰ ইচ্ছা ভাল কাম কৰাৰ ইচ্ছা মানে লং টাৰ্মলৈকে অসমতে কাম কৰাৰ ইচ্ছা আৰু ভ্ৰাম্যমানত নেক্সট টাইম আৰু যোৱাৰ কিবা ভবা নাই এতিয়া ভবা নাই প্ৰথমবাৰ যোৱাৰ কেনেকুৱা অভিজ্ঞতা কষ্ট বহুত হয় ন কষ্ট মই ইমান পোৱা নাছিলো কাৰণ দুখন নাটকত মোৰ ক্যাৰেক্টাৰ খুব কম আছিল দুখন নাটক অলমোষ্ট মই আধাতকে বেছি সময় বহিয়ে কটাব লগা হৈছিলে বনৰীয়া নাটকখন থকাৰ দিনা মই মানে সুপাৰ এনাৰ্জেটিক হৈ থাকো যে ইয়েস মই আজি কিবা এটা দেখুৱাবলৈ পাম কিন্তু বাকি দুদিন মই বৰ হৈছিলো গতিকে মই কি কৰিলো ড্ৰাইভাৰ প্ৰথমে নিছিলো তাৰপা ড্ৰাইভাৰটো স্কিপ কৰি দিলো স্কিপ কৰি কি কৰিলো 3 নম্বৰ দিনা যে জাৰ্নি কৰো জাৰ্নিটো মই মানুহৰ লগত নকৰো গুগল মেপটো উলিয়াই লো মানে এডভেঞ্চাৰ টাইপ হৈ গল গুগল মেপটো উলিয়াই লৈ পেলাই নহয় গুগল মেপটো উলিয়াই পেলাই তুমি ধৰা ধুবুৰী কোনোদিন গৈ নোপোৱা জায়গা এটা তুমি যাব লাগে তুমি কেনেকৈ যাবা সেইটো কৈছো মই শৰ্টকাট বুলি নহয় একদম সিধা ৰাস্তাৰে যাওঁ তো মই মানে কাকো সুধি নাথাকো আৰু মানে এনেকৈ বিচাৰি ৰাস্তা ভুল হয় ঘূৰি যেনেকৈ যায় তেনেকুৱা আৰু তো মই মানে সেইটো মোৰ কাৰণে অকমান এক্সপেৰিমেণ্টেল আছিল लगदी लाहौर दिया जिस हिसाब ना हस दिया ओ लगदी पंजाब दिया जिस हिसाब ना तक दिया ओ लगदी लाहौर